জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। পাঞ্জাৱত হাতে লুটে ধৰা পৰিল চোৰ। দীৰ্ঘ দিন ধৰি চলাইছিল উপদ্ৰৱ। সৰুপথাৰ সমজিলৰ অন্তৰ্গত পাঞ্জান গাঁৱত দীৰ্ঘ দিন ধৰি চোৰে উপদ্ৰৱ চলাই আহিছিল আৰু আজিও গাঁওখনৰ দুটাকৈ ঘৰত দিন দুপৰতে চোৰে চলাইছিল লুটপাট। কিন্তু আজি তেওঁলোকক ভাগ্যই লগ নিদিলে। চাৰিজনীয়া চোৰৰ দলটোৰ দুজনক স্থানীয় ৰাইজে আৰু ২ নং পাঞ্জান গাঁওৰক্ষী বাহিনীয়ে চোৰ কৰি থকা অৱস্থাত হাতে লুটে ধৰি সৰুপথাৰ আৰক্ষীক চমজাই দিয়ে। আনহাতে দলটোৰ আন এজন চোৰ পলাই নাওজন ৰেলৱে ষ্টেচনত ৰেললৈ অপেক্ষা কৰি থাকোঁতেই ২ নং পাঞ্জান গাঁওৰক্ষী বাহিনীয়ে ধৰিবলৈ সক্ষম হয়। চোৰকেইজনৰ ভাষ্য অনুসৰি তেওঁলোকে এজন উৰিয়াম ঘাটৰ অহিদুৰ আলী আৰু দুজন লাহৰিজানৰ আখতাৰ আলী আৰু বিজয় কুমাৰ বুলি জানিব পৰা গৈছে। তেওঁলোকে জনামতে তেওঁলোকৰ লগত এজন স্থানীয় চোৰো আছিল, কিন্তু স্থানীয় চোৰটোৰ নাম ঠিকনা সবিশেষ জানিব পৰা হোৱা নাই। আৰু ইতিমধ্যে তিনিওজন চোৰক সৰুপথাৰ আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায় আৰু তদন্ত আৰম্ভ কৰে। স্থানীয় ৰাইজে জনোৱামতে চোৰকেইজনে পাঞ্জান গাঁৱত প্ৰায় ১.৫ বছৰ ধৰি চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। বিগত বৰ্ষত গাঁও প্ৰধানৰ ঘৰতো চোৰে চলাইছিল লুটপাট। আনহাতে যোৱা বুধবাৰেও গাঁওখনৰ এজন লোকৰ ঘৰত চুৰিকাণ্ড সংঘটিত কৰিছিল। আৰু আজি চোৰকেইজনে দুজন ব্যক্তিৰ ঘৰত দৰ্জাৰ তলা ভাঙি ষ্টীল আলমাৰী শ্বকেছ ভাঙি লণ্ডভণ্ড কৰে আৰু সোণৰ গহনা টকা পইচা ইত্যাদি বিভিন্ন লাগতিয়াল বস্তু চুৰি কৰিছিল। চোৰকেইজন ধৰাৰ ক্ষেত্ৰত ২ নং পাঞ্জান গাঁওৰক্ষী বাহিনীয়ে বিশেষ ভূমিকা পালন কৰে। মই এটা কামৰ পৰা ১টা বজাত আহিছিলোঁ, মানে ঘৰটো ভিতৰত বাহিৰত গ্ৰিল চাইডত তালা মৰা আছে, ভিতৰত মানে সোমাই চুৰ কৰি ওলাই গৈছে। পোৱালি চাই আছে, দৰ্জা খুলি পোৱালীয়ে খুলিছিলে, মই ডাইৰেক্ট গাহৰি দানা দিবলৈ গৈছিলোঁ। তেতিয়া পোৱালি কৈছে মা এইফালে আহক বোলে, দৰ্জা বাক্সা চাক্সা চব খোলা আছে, গডেজ খোলা। গৈ চাইছোঁ চব খোলা মেলা আছে, কিন্তু পাছফালে দৰ্জা দি ওলাই গৈছে। কি কিনিলে নিলে চোৱা নাই, ইয়াত ধৰিছে বোলে। শুনাৰ লগে লগে ঘৰৰ আকৌ তালা মাৰি ইয়াত লেহাই লৈছোঁ। গৈ চাব লাগিব। আপোনাৰ নামটো? তাৰা থাপা। তাৰা থাপা। ঘৰটো কোন ঠাইত? আমাৰ ঘৰ এইখিনিতে। ঠিকনাটো নামটো কওক গাঁওখনৰ? আমাৰ এই তেলেটোক পাঞ্জান হয়। কি চুৰ কৰিলে? আমাৰ সোণ লৈছে আৰু ৰূপ লৈছে আৰু পইচা। কেতিয়া মানে কিমান সময়ত? কিমান সময়ত? ১১টাৰ পৰা ১২টাৰ ভিতৰত হ'ব নেকি? দিনতে। আপোনালোক নাছিলে নেকি? মই ঘৰত নাছিলোঁ। ঘৰত বেলেগ মানুহ আছিলে নাই? নাই, ঘৰত কোনো নাছিলে আমাৰ। কোনো নাছিলে। আজি প্ৰায় ১.৫ বছৰ আগৰ পৰা চোৰে মানে উপদ্ৰৱ চলাই আছে। প্ৰায় আজি ৩ ঘৰ মানুহত চুৰ হ'ল। আজি ২ ঘৰত আৰু যোৱা বুধবাৰে এঘৰত চুৰ হ'ল। তাৰপৰা যোৱা বছৰ এনেকুৱা টাইমতে আমাৰ গাঁও প্ৰধানৰ ঘৰত চুৰ হ'ল আৰু ওচৰতে আৰু এজন মানুহৰ ঘৰত তেনেকৈ চুৰ সোমাই সিহঁতি হেৰি কৰি আছে। কিন্তু আজি কি হ'ল, ইয়াত দুজনে বাহিৰত চাই থাকে আৰু দুজনে ভিতৰত মানে চুৰ কৰি বস্তু তলা পাতি ভাঙে। এই ভঙাৰ হেৰিত ওচৰৰ পৰা এজনে পাণ গছত উঠি আছিলে, কিন্তু সিহঁতি চোৰে বুজি নাপালে। বুজি নোপোৱা স্বত্তে মানে কি হ'ল, পাণ গছৰ পৰা নামি আহি যেতিয়া এইটো ঘৰত সোমাবলৈ ধৰে, তেতিয়া হাতেলোতে সিহঁতক ধৰা পেলায়। দুজনক ইতিমধ্যে দুঘৰত চুৰ কৰি বস্তু পাতি লৈ ট্ৰেইনত ৩টা বজাত মানে নাওজান হৈ গুচি যাবলৈ লৈছে। এতিয়া লাহৰিজানৰ পৰা আহিছে। চোৰ মানে এতিয়া হেৰি হ'ল, এটা চোৰ উৰিয়াম ঘাটৰ আৰু এটা চুঙাজানৰ আৰু 2টা লাহৰিজানৰ। এতিয়া কোন দুজনক ধৰিলে? এতিয়া এজন লাহৰিজানৰ ধৰিছে আৰু এজন চোৰ উৰিয়াম ঘাটৰ ধৰিছে।